আমাৰ পজিশন ভাল হোৱা নাই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম হাউস ফৰ দ্য হোল ডে অধ্যক্ষ মহোদয় অখিল গগৈ এক্সপেল ফ্ৰম আপুনি দ্য হাউস এটা ফৰ দ্য নিজে হোল ডে ডাঙৰ কাৰণ ইয়াৰ মই কম কেনেকে আপুনিও এটা কাৰণ মই কম অধ্যক্ষ মহোদয় চাহ খাব মন গৈছে অখিলদাৰ এই কাৰণে নাটক কৰি আছে চাহ অধ্যক্ষ মহোদয় সুধিব খুজিছোঁ মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে অধ্যক্ষ মহোদয় নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 মই নম্বৰ মহাৰাষ্ট্ৰ অধ্যক্ষ আটাইতকৈ বেয়া পজিশনৰ ভিতৰত বিহাৰ 1 নম্বৰ অসম 6 নম্বৰ অধ্যক্ষ মহোদয় 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা অধ্যক্ষ মহোদয় 6 নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ ইণ্ডিয়াৰ ভিতৰত ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ অধ্যক্ষ মহোদয় দুখীয়া অধ্যক্ষ মহোদয় আলফা বানপানী ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি স্থলৰ পৰা 6 নম্বৰ হৈছোঁ সাফল্য নহয় জানো হয় পিছত আপুনি চাব অধ্যক্ষ বিহাৰ মহোদয় মেঘালয় ঝাৰখণ্ড উত্তৰ প্ৰদেশ অধ্যক্ষ মধ্যপ্ৰদেশৰ পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম অধ্যক্ষ 6 মহোদয় নম্বৰ দুখীয়া ৰাজ্য নীতি চাওক, আয়োগৰ মতে অধ্যক্ষ 6 মহোদয় নম্বৰ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় মই আগতে কৈছোঁ যে ধেমালি কৰি থকালৈকে ঠিক আছে চিৰিয়াছ কথাৰ পিছত অধ্যক্ষ মহোদয় আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি আজি মই অধ্যক্ষ মহোদয় আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি মই কমাই একলৈকে আনিব পাৰোঁ মই কমাই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছোঁ মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ ক'লো নহয় মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি আমাৰ পজিশন ভাল হোৱা নাই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম দ্য হাউস ফৰ দ্য হোল ডে অধ্যক্ষ মহোদয় অখিল গগৈ এক্সপেল ফ্ৰম আপুনি দ্য হাউস এটা ফৰ দ্য নিজে হোল ডে ডাঙৰ কাৰণ ইয়াৰ মই কম কেনেকে আপুনিও এটা কাৰণ মই কম অধ্যক্ষ মহোদয় চাহ খাব মন গৈছে অখিলদাৰ এই কাৰণে নাটক কৰি আছে চাহ অধ্যক্ষ মহোদয় ইয়াতে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি 480ৰ পৰা